আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আদ-দুখান অৰ্থ ধোৱা সূৰাটোৰ ২৭, ২৮ আৰু ২৯ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আৰু কিমান যে লাহ-বিলাসৰ সামগ্ৰী যিবোৰক লৈ সিহঁতে আনন্দ লভিছিল, এয়াই হ'ল সিহঁতৰ পৰিণাম। আৰু মই আন মানুহক সেইবিলাক বস্তুৰ উত্তৰাধিকাৰী কৰি দিছিলোঁ। মই আন মানুহক সেইবিলাক বস্তুৰ উত্তৰাধিকাৰী কৰি দিছিলোঁ। আৰু সিহঁতৰ বাবে আকাশেও নাকান্দিলে আৰু পৃথিৱীয়েও নাকান্দিলে আৰু সিহঁতক অলপো অৱকাশ দিয়া নহ'ল। সমাপ্ত।